প্ৰিয় দৰ্শক, শনি গ্ৰহক নিৰ্ণায়ক গ্ৰহ বুলি কোৱা হয়, নিৰ্ণায়ক দেৱ বুলি কোৱা হয়। শনি মহাৰাজৰ যি প্ৰকৃতি বহুত উগ্ৰ, তেওঁ যি প্ৰভাৱ বহুত সোনকালেই দেখায়। শনি মহাৰাজক নিৰ্ণায়ক গ্ৰহ বুলি কোৱাৰ কাৰণে তেওঁ আমাৰ কৰ্ম অনুসৰি ফল প্ৰদান কৰে। শনিবাৰৰ দিনা কিছুমান এনেকুৱা কাৰ্য আছে যিখিনি কৰাৰ পৰা আমি বিৰত থাকিব লাগে। শনি মহাৰাজ আৰু মহাৰাজ ভৈৰৱ এই দুইজনৰ দিন শনিবাৰৰ দিনা। শনিবাৰৰ দিনা কিছুমান এনেকুৱা কাম আছে যিখিনি কৰাৰ পৰা বিৰত থাকিব লাগে, অন্যথা আমাৰ শনি দুখ লাগে। যাৰ জীৱনত শনি দুখ লাগে তেওঁৰ জীৱন নৰকৰ দৰে হয়। শনিদেৱে আমাৰ জীৱনত ভাল কৰ্মৰ পুৰস্কাৰ ভালদৰে দিয়ে আৰু বেয়া কৰ্মৰ পুৰস্কাৰ দণ্ড স্বৰূপে দিয়ে। শনি যি এটা নিৰ্ণায়ক গ্ৰহ, সেইবাবে আমাক তৎকাল প্ৰভাৱ দেখায়। শনিবাৰৰ দিনা কিছুমান এনেকুৱা কাৰ্য যি ল'ৰা বা ছোৱালী লাগিলে, মহিলাই হওক বা পুৰুষেই হওক, এই কাৰ্য কৰাৰ পৰা আঁতৰি থাকিব লাগে। নহলে শনি মহাৰাজে যিমানেই প্ৰভাৱশালী ব্যক্তি নহওক কিয় আপোনাৰ জীৱন ছাৰখাৰ কৰি দিব আৰু জীৱনটো সমস্যাৰ মাজলৈ ঠেলি দিব। বহু লোকৰ গাত শনি দুখ থাকে। যদি এই কাৰ্য কৰে তেন্তে সেই ব্যক্তিজনৰ শনি কুপদৃষ্টি পৰি নৰক সদৃশ জীৱন কৰি তুলিব। শনিবাৰৰ দিনা এনেকুৱা কি কাৰ্য আছে যিখিনি কৰাটো উচিত নহয়। প্ৰিয় দৰ্শক, যদি আপুনি শনিদেৱৰ সঁচা ভক্ত, যদি শনি কুপদৃষ্টিৰ পৰা আপুনি বাচিব বিচাৰে তেন্তে আমাৰ কমেন্ট বক্সত জয় শনিদেৱ বুলি লিখিবলৈ নাপাহৰিব। শনি মহাৰাজ নিৰ্ণায়ক গ্ৰহ হোৱাৰ কাৰণে অলপ সময় যদি পূজা পাঠ কৰে তেন্তে তেওঁ সন্তুষ্ট হয় আৰু আপোনাৰ সকলো প্ৰকাৰৰ ইচ্ছা পূৰণ কৰে। এনেকুৱা মনা হয় যে যি ব্যক্তিয়ে শনিবাৰৰ দিনা সৰিয়হৰ তেল দান কৰে, এনেকুৱা ব্যক্তিৰ ওপৰত শনি মহাৰাজ সন্তুষ্ট হয় আৰু আপোনাৰ যিকোনো প্ৰকাৰৰ চিন্তা সমস্যা সকলো কম সময়তে শেষ কৰি দিব। এনেকুৱা এক লোকবিশ্বাস আছে যে শনিবাৰৰ দিনা কোনো ব্যক্তিয়ে যদি নিজৰ শৰীৰত 7 বাৰ কলাতিল লৈ মুখ ভাঙে আৰু সেইখিনি কোনো বটগছ বা আহঁত গছৰ তলত থৈ আহে, তেতিয়া সেই ব্যক্তিজনৰ সকলো দুখ কষ্ট দূৰ হৈ যায়। যদি ভয়ংকৰ শনি দুখ লাগি আছিল, যদি ধন টকা পইচাৰ ক্ষেত্ৰত কিবা সমস্যা আছিল, ধন হাতত নোৰোৱাৰ দৰে সেই সকলোখিনি দূৰ হৈ যাব। শনিবাৰৰ দিনা এনেকুৱা কি কাৰ্য আছে যিখিনি কৰিলে লাগিলে ল'ৰাই হওক বা ছোৱালী, বিয়া হোৱা বা বিয়া নোহোৱা ব্যক্তি এই কাৰ্য কৰাৰ পৰা আঁতৰি থাকিব লাগে। শনিবাৰৰ দিনা মাদক দ্ৰব্যৰ দৰে বস্তু খাব নালাগে। শনিবাৰৰ দিনা মদ খোৱাটো বহুতেই বিপদজনক বুলি কোৱা হৈছে। শনিবাৰৰ দিনা মাদক দ্ৰব্য খালে জীৱনলৈ নানা সমস্যা আহে। পৰাপক্ষত শনিবাৰৰ দিনা ঘৰৰ মহিলাগৰাকীয়ে ভুলতো মূৰ ধুব নালাগে। শনিবাৰৰ দিনা তেল, খৰি, কয়লা, নিমখ, লোহা এই বস্তুবোৰ বেচা কিনা কৰিব নালাগে। শনিবাৰৰ দিনা এই সামগ্ৰী কিনা বেচা কৰিলে জীৱনলৈ ডাঙৰ সমস্যা আহিব পাৰে। শনিবাৰৰ দিনা লাগিলে মহিলাই হওক বা পুৰুষেই হওক চুলি নখ কটাৰ পৰা বিৰত থাকিব লাগে। কোনো ব্যক্তিয়ে যদি এই দিনটোত নখ বা চুলি কাটে তেন্তে শনিগ্ৰহ কমজোৰ হয়। যদি আপোনাৰ শনিগ্ৰহ কমজোৰ হৈ আছে তেতিয়া আপুনি অনেক প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব আৰু আপুনি কষ্ট ভোগ কৰিবলগীয়া হ'ব। শনিবাৰৰ দিনা নিমখ, তেল, ক'লা জোতা, লোহাৰ সামগ্ৰী কিনিব নালাগে। যদি ঘৰলৈ নিমখ শনিবাৰৰ দিনা কিনি আনে তেনেহলে আপুনি ধাৰত পুত যাব পাৰে। কলম, কাগজ আৰু ঝাৰু এইখিনি কিনাৰ পৰা বিৰত থাকক। শনিবাৰৰ দিনা গাখীৰ আৰু দৈ খোৱাৰ পৰা আঁতৰি থাকিব লাগে। যদি আপুনি গাখীৰ খাব বিচাৰে, হালধি আৰু গুড় এইখিনি মিহলাই খাব লাগে। শাস্ত্ৰত এইটো কোৱা হৈছে যে শনিবাৰৰ দিনা বেঙেনা, আমৰ আচাৰ আৰু ৰঙা জলকীয়া খোৱাৰ পৰা বিৰত থাকিব লাগে। যদি আপোনাৰ শনি দোষ আছে তেনে ক্ষেত্ৰত আপুনি ভুলতো বেঙেনা নাখাব। শনিবাৰৰ দিনা আপোনাৰ সাধ্য অনুসৰি 1 কেজি চাউল কোনো দুখীয়া মানুহক দান কৰক। ইয়াৰ দ্বাৰা শনিদেৱ প্ৰসন্ন হয়। আপোনাৰ যি সকলো প্ৰকাৰৰ সমস্যা আছিল সেইখিনি নোহোৱা হবলৈ ধৰিব। যিজন ব্যক্তি ধনৱান হ'ব বিচাৰে, ধনৱান হোৱাৰ কামনা কৰে, এনেকুৱা ব্যক্তিয়ে শনিবাৰৰ দিনা ক'লা ৰঙৰ যিকোনো বস্তু দুখীয়া মানুহক দান কৰিব লাগে। আশা কৰো শনিবাৰৰ দিনা যি কাৰ্য কৰিব নালাগে, যিখিনি আমি কৈছো সেইখিনি কাৰ্য কৰাৰ পৰা বিৰত থাকক। প্ৰিয় দৰ্শক, আশা কৰো আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লেও উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে আন 10 জন উপকৃত হোৱাকৈ ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।